আমি যেহেতু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে উলিয়াই অনা নাই, তেওঁলোকে নিজে ওলাই আহিছে, আমাক আহ্বান কৰিছিলে। গাঁৱে গাঁৱে আমাৰ সজাগতা সভা বহিছিল, তেতিয়া তেওঁলোকে আমাক অৱগত কৰিছিল যে তেওঁলোকৰ যিখিনি এতিয়া অহা মাহত এই মাহত পাব লগা সেইখিনিকো কাটি দিছে। তেওঁলোকে ৰেগুলাৰ পাই আছিল, তেওঁলোকক কাটি দিছে। আৰু ২ নম্বৰ কথা হ'ল কি, তেওঁলোকৰ BPL থকা মানুহক তেওঁলোকে ৰেচন কাৰ্ড যাৰ আছে তাকে যিহেতু অৰুণোদয় দিম বুলি কৈছিলে, সেইবিলাক কিন্তু এতিয়ালৈকে তেওঁলোকে দিম বুলি পিনে কোৱাৰ পিছতো এতিয়া ব্ৰঞ্চত কাটি দিছে। তেওঁলোকে এনেকে কাটি দিলে কিন্তু আমি নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে শান্ত হৈ বহি নাথাকিম। আৰু প্ৰতিজনী মহিলাই ৰেচন কাৰ্ড আছে যেতিয়া নেকি তেওঁলোকে পাবই লাগিব। তেওঁলোকে যদি নাপাব, এনেধৰণৰ আন্দোলন হয়তো আমাৰ দিছপুৰলৈকে যাব। এয়া আমাৰ ফালৰ পৰা কৈ থৈ দিলো, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা। আমি নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে যেতিয়া আমি কথা এটা কওঁ, আমি কাম কৰো, কিন্তু আমি কথা কৈ আমি থৈ নিদিওঁ। যিহেতু আমি কাম কৰো, সেইকাৰণে আমি কৈছো প্ৰতিজনী মহিলাই পাবই লাগিব। BPL থকা কাৰ্ড থকা মহিলাবিলাকে অৰুণোদয় পাব লাগিব। আৰু মাইক্ৰ ফাইনেন্সটো যিহেতু তেওঁলোকে আমাক বাৰে বাৰে কৈ আছে যে আমি মাইক্ৰ ফাইনেন্স ৰেহাই দিম। এতিয়া যিহেতু আমাক যিহেতু বন্ধ কৰি থৈ দিছে, এইটো কি কয়, অফিচাৰবিলাক যোৱা কিছুমান সহজ সৰল মহিলাবিলাকৰ ওচৰত অফিচাৰবিলাক গৈছে, তেওঁলোকক নাকি লগাব লাগিব। তেওঁলোকক যদি নাকি নলগায়, তেতিয়াহ'লে আমি শান্ত হৈ বহি নাথাকিম। আমাৰ নাৰীবিলাকে আজি জাগিছে, যিহেতু এইটো কাৰণে জাগিব পাৰিছে, চৰকাৰখনে শিকাইছে, চৰকাৰখনে ঠগি তেওঁলোকক ৰাজপথত আহিবলৈ বাধ্য কৰাই দিছে। ধন্যবাদ। আজি আমি অৰুণোদয়ৰ নামত 150, 200, 300 টকাকৈ গাঁৱে গাঁৱে ৱাৰ্ডে এক্স মেম্বাৰবিলাক, কোনোবা এক্স মেম্বাৰ জড়িত হৈ পৰিছে, কিছুমান বুথ সমিতিৰ সভাপতি জড়িত হৈ পৰিছে। তেওঁলোকে টকা খোৱা কাৰবাৰটো আৰম্ভ কৰি দিছে। এওঁলোকক বাৰে বাৰে জিলক্স কৰাই আছে, কিন্তু অৰুণোদয় দিয়া নাই। এওঁলোকক বাৰে বাৰে মিটিং মৰাই আছে, কিন্তু অৰুণোদয় দিয়া নাই। ওলোটাই অৰুণোদয় পাই থকা বিলাককো, অৰুণোদয় পাই থকা মহিলাবিলাককো তেওঁলোকে কাটিছে আৰু নতুনকৈ দিয়াও আৰম্ভ কৰা নাই। এই গোটেই কথা কাণ্ডবিলাকক লৈ তেওঁলোক খং খাইছে আৰু খং খাই মহিলাবিলাক ওলাই আহিছে। অতি শীঘ্ৰেই অসমৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকীকৈ মহিলাক অৰুণোদয় দিবতো লাগিবই, আৰু লগতে কোনো পাই থকা মহিলাক অৰুণোদয় নামত দি থাকি আকৌ কাটি দিলে নহ'ব। দ্বিতীয় কথাটো হৈছে 1250 টকাৰ পৰিৱৰ্তে 5000 টকা কৰি দিব লাগিব। আৰু PMI নামত দুৰ্নীতি বন্ধ কৰিব লাগিব। পঞ্চায়তৰ দুৰ্নীতি কাৰবাৰটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগিব। আৰু আমি ক'বলৈ বিচাৰিছো যে এই গোটেই অঞ্চলত বৃদ্ধ পেঞ্চনৰ 250 টকা দি থকবাক কৰি থাকিলে নহ'ব, 5000 টকাকে দিব লাগিব। এই কথা বতৰাবিলাকক লৈ আমি আজি আন্দোলনৰ কাৰ্যসূচী কৰিব লগা বাধ্য কৰিছো। যিহেতু দেখিবলৈ পোৱা গৈছে বৃদ্ধ পেঞ্চনটো কাটি, বিধৱা পেঞ্চন বা বৃদ্ধ পেঞ্চনটো কাটি আপোনাৰ অৰুণোদয় দিয়া দিছে। ক'তা দিছে? সেইকাৰণেতো মানুহবিলাক ওলাই আহিছে, দিছে কাৰণেতো মানুহবিলাক ওলাই আহিছে। এওঁলোকৰ ডিমাণ্ড যে বৃদ্ধ পেঞ্চন প্ৰতিগৰাকী বৃদ্ধ বৃদ্ধাক দিব লাগিব, আৰু 250 টকাই নহ'ব, 5000 টকা কৰিব লাগিব। সেই বুলি আমাৰ বৃদ্ধ বৃদ্ধাসকল ওলাই আহিছে। আৰু তেওঁলোকে অৰুণোদয়ৰ নামত এখন মিথ্যাচাৰ জাল পাতি কৰিছে। এনেকুৱা জাল আমি ভেদ কৰিব জানো, ফালিব জানো। এনেকে ঠগবাক কৰি থাকিলে মানুহবিলাক খং খাই আছে, খঙত ওলাই আহিছে। এই মানুহখিনিক আমি কোনো খা খৰচ দি উলিয়াই অনা নাই, এই মানুহখিনিক আমি কোনো গাড়ী দি ওলাই অনা নাই, এই মানুহখিনিক আমি খাবলৈ দিম বুলি উলিয়াই অনা নাই। এই মানুহখিনিয়ে নিজেই খং ক্ষোভত ওলাই আহিছে। আৰু অৰুণোদয়ৰ নামত ৰাজনীতি কৰি থাকিলে নহ'ব। সঁচাকৈ অৰুণোদয় দিম বুলি দিব লাগিব, সঁচাকৈ বৃদ্ধ পেঞ্চন দিম বুলি দিব লাগিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকীকৈ মহিলাক অৰুণোদয় দিব লাগিব। বোৱাৰীয়েকে লয় নে শাহুৱেকে লয়তো নিজৰ কথা, কিন্তু দিবতো লাগিব। এই কথা বতৰাবিলাকক লৈ আমি ক'ব লগা হৈছো। আৰু গাঁৱে গাঁৱে সাংঘাতিক ধৰণে 2 নম্বৰী হৈছে। কিছুমান বদমাচি দালাল শ্ৰেণীয়ে 150, 200 টকাকৈ ঘোচ খাই আছে। তেওঁলোকক এৰেষ্ট কৰিব লাগে বুলি আমি ক'ব লগা আহিছো। আজি ইমান যিখিনি পাব লাগে সেইখিনি পাৰিছে, সেইকাৰণে আমি ওলাই আহিছো। ৰাইজ, গাঁৱৰ মানুহ, বিধৱা ইমান দুখীয়া মানুহ হৈ বহি আছে, তেওঁলোকক কি চাই আছে? যিখিনি মানুহে যদি বাছনি কৰিছে ইয়াক, সেইখিনি মানুহক আমাক সজাই দিয়ক, নহ'লে আমাক দিছে আহি কওক কোনে কৈছিলে ক'ব লাগিব। ওলাই আমাৰ বিধৱা মানুহ আহিছে, ইমানখন আহি আছে, সিহঁতক দিয়া নাই, আজি পোৱাই নাই। গাঁৱৰ মানুহ